কৃষ্ণ কৃষ্ণয় হৰি ও ৰাম কৃষ্ণ নামৰে নিমন্ত্ৰণ গৃহস্থৰ আয়োজন আহিলোঁ নাম গাম বুলি নাম ধৰিলোঁ আশীৰ্বাদ কৰিলোঁ গৃহস্থৰ কুশল হওক বুলি ৰাম ৰাম নামৰে নিমন্ত্ৰণ গৃহস্থৰ আয়োজন আহিলোঁ নাম গাম বুলি নাম ধৰিলোঁ আশীৰ্বাদ কৰিলোঁ গৃহস্থৰ কুশল হওক বুলি ৰাম ৰাম হে প্ৰাণ প্ৰভু কৃষ্ণ কৃপাময়ী মূৰত হয়খন তোহ নমো নমাই মাথা হাৰশীখনাথ বৰহাটো তাজত দোষ ৰাম ৰাম নামৰে নিমন্ত্ৰণ গৃহস্থৰ আয়োজন আহিলোঁ নাম গাম বুলি নাম ধৰিলোঁ আশীৰ্বাদ কৰিলোঁ গৃহস্থৰ কুশল হওক বুলি ৰাম ৰাম নৰতনুইতো ভাৰত বৰিহ কলিৰ যুগে হৰিৰ নাম হৰি পৰহনে জয় ৰামে ভুনে ভকতি ৰমূল শুন ৰাম ৰাম নামৰে নিমন্ত্ৰণ গৃহস্থৰ আয়োজন আহিলোঁ নাম গাম বুলি নাম ধৰিলোঁ আশীৰ্বাদ কৰিলোঁ গৃহস্থৰ কুশল হওক বুলি ৰাম ৰাম তোমাৰ যে অংশ যত জীৱ আমি তুমি মোৰ নিজ স্বামী প্ৰভু বাসুদেৱ এতেকে গোচৰ কৰোত জুপাৱে আমি ৰাম ৰাম নামৰে নিমন্ত্ৰণ গৃহস্থৰ আয়োজন আহিলোঁ নাম গাম বুলি নাম ধৰিলোঁ
আশীৰ্বাদ কৰিলোঁ গৃহস্থৰ কুশল হওক বুলি। নাম ধৰিলোঁ আশীৰ্বাদ কৰিলোঁ গৃহস্থৰ কুশল হওক বুলি। ও য়াহোৱা য়াহোৱা ও হে মন্দিৰলৈ যাওঁ, ও মন্দিৰতে পূজা কৰি সেৱা এটি লৱে আহৱা য়াহোৱা ও য়াহোৱা য়াহোৱা ও হে মন্দিৰলৈ যাওঁ, ও মন্দিৰতে পূজা কৰি সেৱা এটি লৱে আহৱা য়াহোৱা আৰু মন্দিৰলৈ আনিলোঁ মই তেল আৰু সিহা, মন্দিৰতে নাম ধৰাৰ হবে কৰা দিহা আহৱাই আহৱাই ও হে মন্দিৰলৈ যাওঁ, ও মন্দিৰতে পূজা কৰি সেৱা এটি লৱে আহৱা য়াহোৱা আৰু মন্দিৰলৈ আনিলোঁ মই বুট মুগ ধূপ, মন্দিৰতে দেখা পাবা ঈশ্বৰৰে ৰূপে আহৱাই আহৱাই ও হে মন্দিৰলৈ যাওঁ, ও মন্দিৰতে পূজা কৰি সেৱা এটি লৱে আহৱা য়াহোৱা আৰু মন্দিৰলৈ আনিলোঁ মই আপেল কলাম, কলিৰ শেষত ল'বা হবে ৰাম কৃষ্ণৰ নামে আহৱাই আহৱাই ও হে মন্দিৰলৈ যাওঁ, ও মন্দিৰতে পূজা কৰি সেৱা এটি লৱে আহৱা য়াহোৱা ও য়াহোৱা য়াহোৱা ও হে মন্দিৰলৈ যাওঁ, ও মন্দিৰতে পূজা কৰি সেৱা এটি লৱে আহৱা য়াহোৱা ও ধৰিবা নেৰিবা হৰিৰে নামে, ধৰিবা নেৰিবা হৰিৰে নামে, ও হৰিৰ নাম ল'লে হেনো পাপ খণ্ডন যায়, ধৰিবা নেৰিবা হৰিৰে নামে, ও নাম ধৰা নাম ভজা নাম কৰা হাৰ, ধৰিবা নেৰিবা হৰিৰে নামে, ও অনন্ত কৃষ্ণৰ নাম মহিমায় পাৰে, ধৰিবা নেৰিবা হৰিৰে নামে, ও নাম ধৰা নাম ভজা নামক নকৰ হেলা,